জয় জয়তে অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। মোৰ সোঁহাতে আছে আমাৰ মহাসচিব পূৰ্ণানন্দ ৰাভা আৰু বাওঁহাতে প্ৰচাৰ সচিব আমাৰ নিৰঞ্জন লাহন। মই মতিউৰ ৰহমান, কাৰ্যকৰী সভাপতি অসম সন্মিলিত মহাসংঘ আৰু সুপ্ৰিম কোৰ্টৰ প্ৰধান গোচৰীয়া। অতি দুখ আৰু পৰিতাপেৰে সৈতে অসমৰ ৰাইজক আজি জনাব খুজিছোঁ, বহুত চেষ্টা কৰিছিলোঁ অসমক বচাবৰ কাৰণে। খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক যিকোনো প্ৰকাৰে যাতে সুৰক্ষা কৰিব পাৰি এই সম্পৰ্কত আমি মহামান্য উচ্চতম ন্যায়ালয়ত সাংবিধানিকভাৱে সংবিধানৰ গণ্ডিৰ ভিতৰতে আমি ন্যায় বিচাৰি সুপ্ৰিম কোৰ্টত আমি গোচৰ চলাই আছোঁ। এতিয়া সুপ্ৰিম কোৰ্টত আমাৰ 4টা গোচৰৰ মাত্ৰ এটা গোচৰৰ এটা পাৰ্ট মানে 6ক 6A চিটিজেনশ্বিপ এক্টত 1985 চনত এনেক্ট কৰি 1971 চনৰ 24 মাৰ্চলৈ অসমত সোমোৱা সকলো পূব পাকিস্তানীক ভাৰতীয় নাগৰিকত্ব দিবলৈ যিটো ব্যৱস্থা নাগৰিকত্ব সংশোধনীখন কৰি 1985 চনত অন্তৰ্ভুক্ত কৰিছিল, সেই বিষয়টোৰহে বিচাৰ হৈছে। তাৰমানে মাত্ৰ এটা বিষয় 6A, ভায়োলেশ্যন অফ 6A বাই দি কনষ্টিটিউশ্যন অৰ নট, এই সম্পৰ্কতহে বিচাৰ হৈছে। বাকী আৰু আন 10টা বিষয় পৰৱৰ্তী পৰ্যায়ত বিচাৰ হ'ব পৰ্যায়ক্ৰমে। গতিকে সেই সম্পৰ্কত মাধ্যমৰ ভুলভাৱেই প্ৰচাৰ হৈ আহিছে যে মহাসংঘৰ গোচৰৰ শুনানি সমাপ্ত হ'ল আৰু ৰায়দান হ'ব। সেইটো ভুল। মাত্ৰ অনলি ওৱান ছাবজেক্ট 6A। গতিকে 6A সম্পৰ্কতহে শুনানি সম্পূৰ্ণ হৈছে। সেই ৰায়দানটো স্থগিত হৈছে শীতকালীন বন্ধৰ কাৰণে। সুপ্ৰিম কোৰ্ট 15 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীত খুলিব। আমি আশা কৰিছোঁ বিহুৰ আগত নাইবা বিহুৰ পিছত নিশ্চিতভাৱে এই 6A সম্পৰ্কত ৰায়দান কৰিব। 5জনীয়া বিচাৰপীঠৰ হৈ মাননীয় চিফ জাষ্টিচ অৱ ইণ্ডিয়া ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াই যিটো পৰিস্থিতি সুপ্ৰিম কোৰ্টত হৈছে সেই সম্পৰ্কত আপোনালোকৰ মাধ্যমত ৰাইজক জনাব খুজিছোঁ। আৰু অসমৰ ৰাইজৰ ওচৰত মানে আমি দুখ প্ৰকাশ কৰি এই কথা কৈছোঁ যে আমি অত্যন্ত গভীৰভাৱে গোটেই বিষয়টো লৈ অসম ভূখণ্ডৰ 1000 বছৰীয়া খিলঞ্জীয়াক সুৰক্ষিত কৰিবৰ কাৰণে সাংবিধানিক গণ্ডিৰ ভিতৰত থাকিয়েই আমি যুঁজখন তৰিছোঁ আৰু চলাইছোঁ। আমাৰ হৈ ভাৰতৰ প্ৰখ্যাত অধিবক্তা শ্যাম দেৱান ডাঙৰীয়া, অসমৰ এডিশ্যনেল এডভোকেট জেনেৰেল আছিল কমল নয়ন চৌধুৰী আৰু ভাৰতৰ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়া, এই 3গৰাকীয়ে আমাৰ মহাসংঘ আহোম সভাৰ হৈ তেওঁলোকে গোটেই বিষয়টো উত্থাপন কৰি সাংবিধানিকভাৱে কি ধৰণে অসমক সুৰক্ষিত কৰা উচিত সেই সম্পৰ্কতেই গোটেই তথ্যপাতিসহ কোৰ্টক কনভিন্স কৰাৰ কাৰণে চেষ্টা কৰিছে। আনহাতে আমাৰ এই গোচৰটোত জবাবদিহি পক্ষ কোন কোন, এইটো এতিয়ালৈকে ভুলকৈ ওলাই আছে। জবাবদিহি পক্ষ আমি কোৰ্টত জবাবদিহি কাক কৰিছোঁ? ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগ, ভাৰত চৰকাৰৰ লোকগণনা আয়োগ আৰু অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা। এইকেইটা হ'ল জবাবদিহি পক্ষ, পিটিশ্যনৰ নহয়, জবাবদিহি পক্ষ। আৰু আমাৰ বিৰুদ্ধে বিদেশীৰ হৈ সুপ্ৰিম কোৰ্টত ওকালতি কৰি অসমক বিদেশীৰ হাতত গতাবৰ কাৰণে চেষ্টা কৰা যিবোৰ পক্ষ সেইবোৰ হ'ল ইণ্টাৰভেনৰ। এই গোচৰটোৰ বিৰুদ্ধে থিয় দিছে সেইটো কোন কোন? আমছু, জামাতি ইছলামী ই হিন্দ, জামাতি উলেমা এ হিন্দ, শৰণাৰ্থী সুৰক্ষা সমিতি, এই ধৰণে প্ৰায় 10টা অৰ্গেনাইজেশ্যন। আৰু তেওঁলোকে এই সাহসটো ক'ত পাইছে? সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, অসম গণ পৰিষদৰ কাৰণে। কিয়? কাৰণ এই অসম সাহিত্য সভা, অসম গণ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই 1971 চনৰ 24 মাৰ্চলৈকে তেতিয়াৰ পূব পাকিস্তান, তেতিয়া বাংলাদেশ হোৱা নাই দেই, তেতিয়াৰ পূব পাকিস্তান বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখ 71 চনৰ 24 মাৰ্চ, সেই তাৰিখলৈকে সমস্ত বিদেশী হিচাপ হোৱা নাই, বেহিচাবী সেই বিদেশীক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি নাগৰিকত্ব দি অসমত ৰাখিব লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলনৰ পৰিসমাপ্তিত এখন বুজাপৰাৰ চুক্তি কৰিছিল। আচলতে সেইখন চুক্তিও নহয়, সেইখন আচলতে এখন হ'ল ট্ৰিটি নহয়, সেইখন আনকি একৰ্ডো নহয়, সেইখন এগ্ৰিমেণ্টো নহয়, সেইখন হ'ল মেমৰেণ্ডাম অফ সেটেলমেণ্ট। মেমৰেণ্ডাম অফ সেটেলমেণ্ট
তাৰ কোনো সাংবিধানিক ন্যায্যতা নাই কি বুলি লিখা আছে কাগজখনত মেমোৰেণ্ডাম অফ সেটেলমেণ্ট তেতিয়াহ'লে ট্ৰিটি বুলি কি কথা কৈ আছে ট্ৰিটি শব্দটো তাত নাই গতিকে এই মেমোৰেণ্ডাম অফ সেটেলমেণ্ট সেইখন হ'ল এন এগ্ৰিমেণ্ট কম্প'জিং ডিফাৰেঞ্চেছ মানে দুটা পক্ষৰ মাজত হোৱা এটা বুজাপৰাৰ এখন পত্ৰ গতিকে সেইখন কৰি পূব পাকিস্তানৰ পৰা আৰু তেওঁলোক হ'ল পাকিস্তানী নাগৰিক তে পাকিস্তানৰ নাগৰিকত্ব আছে তেওঁলোকৰ তে পাকিস্তানৰ নাগৰিকত্ব থকা পূব পাকিস্তানৰ পৰা অহা বিদেশীবোৰক অসমত ৰাখিবৰ কাৰণে ভোটাৰ তালিকাত নাম ভৰাবৰ কাৰণে নাগৰিকপঞ্জীত নাম ভৰাবৰ কাৰণেই অসম আন্দোলন হৈছিল জানো নাই হোৱা অসম আন্দোলন হৈছিল 1951 চনৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা নাম বাতিলকৰণ আৰু বহিষ্কৰণৰ কাৰণে কিন্তু আল্টিমেটলি গোটেই আন্দোলনটো বিদেশীৰ সপক্ষে গ'লগৈ আৰু বুজাপৰাটো বিদেশীক ৰাখিবৰ কাৰণে হ'ল আৰু 1985 চনত নাগৰিকত্ব আইনখন সংশোধন কৰি 6A অন্তৰ্ভুক্ত কৰি 71 চনৰ 24 মাৰ্চলৈ অসমত সোমোৱা সকলো বিদেশীক ভোটাৰ তালিকাত নাম ভৰোৱা আৰু নাগৰিকত্ব দিবৰ কাৰণে ব্যৱস্থা কৰিলে গতিকে আমি সেইটো চেলেঞ্জ কৰিছোঁ এইটো কনষ্টিটিউচনেল নহয় সংবিধানৰ গণ্ডিৰ বাহিৰত ভাৰতৰ সংবিধানত কি লিখা আছে সেকেন্ড পাৰ্টৰ 6 নম্বৰ ক্লজত স্পষ্ট লিখা আছে বিদেশীৰ চিনাক্তকৰণৰ ভিত্তি বছৰ 48 চনৰ 19 জুলাই কিন্তু ভাৰতে স্বাধীনতা পোৱাৰ 3.5 বছৰ পিছতহে প্ৰথম ভোটাৰ তালিকা প্ৰস্তুত কৰি আৰু লোকগণনা কৰিছিল এই লোকগণনা হৈছিল 1951 সেইকাৰণে এজন বিদেশীৰ তথ্য পাতি ডকুমেণ্টৰ কাৰণে 1948 চনৰ 19 জুলাই তাৰিখটো লিগেসি হৈ আহি 1951 চনত ৰৈ যায় গতিকে সেইকাৰণে লোকগণনাৰ যিটো তথ্য সেই তথ্যটো বিদেশী চিনাক্তকৰণৰ তথ্য হিচাপে পৰিগণিত কৰে কাৰণেই 1951কৈ ভিত্তি বছৰ বুলি কোৱা হয় আৰু সমগ্ৰ ভাৰততে ইনক্লুডিং নাগালেণ্ড মিজোৰাম মণিপুৰ সকলোতে আজিও প্ৰযোজ্য হৈ আছে সমত বিদেশীৰ বিৰুদ্ধে হোৱা আন্দোলনটোত বিদেশী ৰাখিবৰ কাৰণে বুজাপৰা কৰি 71ৰ 24 মাৰ্চটো ভিত্তি বছৰ কৰিলে গতিকে এইটো দেশ আত্মঘাতী এটা সিদ্ধান্ত আত্মঘাতী খিলঞ্জীয়াৰ বিৰুদ্ধে যোৱা এটা সিদ্ধান্ত আৰু এই সিদ্ধান্তটোকেই আমি চেলেঞ্জ কৰিছোঁ অসাংবিধানিক আৰু পক্ষপাতমূলক যেহেতু আমি ভাৰতৰ নাগৰিক গতিকে দিল্লীত যদি 1951 বাহাল আছে নাগালেণ্ডত আছে মিজোৰামত আছে কলিকতাত আছে তে হোৱাই নট ইন আছাম গতিকে আমি সেইটোহে প্ৰত্যাহ্বান জনাইছোঁ আৰু আমাৰ গোচৰটোৰ জাষ্টিফিকেশ্যন আছে কাৰণেই 2013 আৰু 14ত 45টা হিয়াৰিং হৈ দুজনীয়া বিচাৰপীঠে 13টা প্ৰশ্ন উত্থাপন কৰি সাংবিধানিক বিচাৰপীঠলৈ পঠাইছিল এতিয়া সাংবিধানিক বিচাৰপীঠত এইটোৰ বিচাৰ হৈছে বিচাৰ হওঁতে কিন্তু লক্ষণীয়ভাৱে 13টা প্ৰশ্ন 2 জাজেছ বেঞ্চত মাননীয় ন্যায়াধীশ ৰোহিণ্টন ফেলিনাৰীমান আৰু মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ দুজনীয়া বিচাৰপীঠে 13টা প্ৰশ্ন উত্থাপন কৰিছিল সাংবিধান উলংঘা সম্পৰ্কীয় সেই প্ৰশ্নৰ উত্তৰ কিন্তু সাংবিধানিক বিচাৰপীঠে নিবিচাৰিলে কাৰোৰ পৰা এইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক থাকি গ'ল কেৱল মাথোন 6A সাংবিধানিকভাৱে তাৰ বৈধতা আছে নে নাই সেইটোহে বিচাৰ কৰিলে বাকী যিবোৰ প্ৰশ্ন দুজনীয়া বিচাৰপীঠে সুদীৰ্ঘকাল শুনানি লৈ উপস্থাপন কৰিছিল বিচাৰৰ কাৰণে আগবঢ়াইছিল 5জনীয়া সাংবিধানিক বিচাৰপীঠক সেই বিচাৰটো কিন্তু নহ'ল এইটো প্ৰশ্নবোধক হৈ থাকি গ'ল অৱশ্যে হ'ব কাৰণ আমাৰ প্ৰায় 8টা সাবজেক্ট বিচাৰ হ'ব বাকী আছে কিন্তু হ'লেও যেহেতু 6ৰ লগত এইটো সম্পৰ্ক হ'ব লাগিছিল কিন্তু নহ'ল সেইটো ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ দুৰ্ভাগ্য আজি অসমত বিদেশী ৰাখিবৰ কাৰণে আজি আমছু AODF আমরা বেঙ্গলী হিন্দু বেঙ্গলী সুৰক্ষা কমিটি শৰণাৰ্থী সুৰক্ষা কমিটি জামাতে ইছলামী হিন্দ জামাতে উলামায়ে হিন্দ সাহস কেনেকৈ পাইছে তাৰ কাৰণে পাইছে এই সদু অসম ছাত্ৰ সন্থা অসম গণ পৰিষদ অসম সাহিত্য সভাৰ কাৰণে কাৰণ এইবিলাক অৰ্গেনাইজেশ্যনেও আমাৰ বিৰুদ্ধে এফিডেভিট দি যিকোনো প্ৰকাৰে 71ৰ 24 মাৰ্চলৈকে বিদেশী ৰাখিব বুলিয়েই আমাৰ বিৰুদ্ধে এফিডেভিট দি অসম চৰকাৰ বা আছুৱেও ভাৰত চৰকাৰে যি কৈছে তাতেই হয় মানে সদু অসম ছাত্ৰ সন্থা বা অসম চৰকাৰৰ কোনো বেলেগ কথা নাই সলিচিটৰ জেনেৰেলে ভাৰত চৰকাৰৰ হৈ যি ষ্টেণ্ড দিছে তাতেই ইয়েছ অসম চৰকাৰ আৰু সদু অসম ছাত্ৰ সন্থা
গতিকে ইয়াৰ পিছত আৰু অন্য কথা আহিব নোৱাৰে গতিকে তেওঁলোক সম্পূৰ্ণৰূপে অবৈধ বিদেশীৰ পক্ষত আছে আৰু ৭১ চনৰ ২৪ মাৰ্চলৈ সেইবোৰ হ'ল পূব পাকিস্তানী ৭১ চনৰ ২৪ মাৰ্চৰ পিছত সোমোৱাবোৰ হ'ল বাংলাদেশী এতিয়া চা এইটো কথা বিজয় হানচাৰিয়াই প্ৰশ্ন উত্থাপন কৰিছিল মুখ্য ন্যায়াধীশে উত্তৰ দিব নোৱাৰিলে যে মাইলৰ ছাত্ৰ নেতাসকলৰ লগত দিল্লীত ছিগনেচাৰ কৰাৰ লগে লগে ১৯৫১ৰ পৰা 1966লৈ সকলো মানুহ স্বদেশী হৈ গ'ল মাইলৰ এইটো কেনেকৈ হ'ব পাৰে মাইলৰ আৰু সেই কিমান বিদেশী ৫১ৰ পৰা 66লৈ এই কিমান বিদেশী তাৰতো হিচাপ হোৱা নাই মাইলৰ তে বেহিচাবী এটা ইনফিনিটি তে বেহিচাবী মানুহক নাগৰিক বুলি মানি লোৱা হ'ল এইটো কেনেকৈ হ'ব পাৰে মাইলৰ নাই চিফ জাষ্টিচ